আমাৰ প্ৰায় ৩৯১৬টা পৰিয়ালক খাদ্য সুৰক্ষা যোজনাৰ অধীনত আমি বিনামূলীয়া ৰেচন কাৰ্ডসমূহ আমি বিতৰণ কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা যাতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে খাদ্যৰ অভাৱত কষ্ট পাব লগা নহয়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তা সকলোৱে দৰিদ্ৰতাক প্ৰত্যাহ্বান হিচাপে লৈ আমি যাতে জীৱনৰ বাটত আমি আগবাঢ়ি যোৱাত অসুবিধা নহয়, বৰঞ্চ সেই প্ৰত্যাহ্বান হেলাৰঙে আমি আগুৱাই যাব পাৰোঁ। সেই তেনেধৰণৰ চিন্তাৰ আধাৰতে সকলোকে সাহস আৰু প্ৰেৰণা দিবৰ কাৰণে এই কাৰ্যসূচী। ইয়াৰ জৰিয়তে এই ৰূপহী এই সমষ্টিত প্ৰায় ২৭,৭২৯গৰাকী ব্যক্তি লাভান্বিত হৈছে। ৩৯১৬টা পৰিয়াল, মানে এটা পৰিয়ালত ৭জনকৈ মানুহ গড়ে। ইয়াৰ পৰা আমি প্ৰত্যেক মাহে তেওঁলোকক আমি ৫ কেজিকৈ চাউল তেওঁলোকক আমি প্ৰদান কৰিম। আজি তেওঁলোকৰ হাতত এই ৰেচন কাৰ্ডসমূহ অৰ্পণ কৰা হৈছে। মই ভাবোঁ যে এই ৰেচন কাৰ্ডসমূহে আমাৰ দৰিদ্ৰ কৃষকসকলক যথেষ্ট উপকৃত কৰিব আৰু তেওঁলোকক কৰ্মৰ পথাৰত অধিক মনোনিৱেশ কৰিবৰ কাৰণে সাহস দিব। ৰাহুল গান্ধীয়ে যিহেতু অসমত এতিয়া ন্যায় যাত্ৰা আৰম্ভ কৰিছে, উজনি অসমৰ পৰা আৰম্ভ কৰিছে যোৰহাটত, কিহৰ কাৰণে ন্যায় যাত্ৰা আৰম্ভ কৰিছে? কাৰ প্ৰতি ন্যায় দিব বিচাৰিছে? প্ৰভাৱিত কৰিব নেকি? মানে কাক ন্যায় দিব বিচাৰিছে? ৰাইজক লৈ পেলাই তেওঁলোকে। মই এতিয়া ভাষণ দিওঁতে আপোনালোকেতো শুনিছে যে 14 চনৰ আগলৈকে আমাৰ অসমত থকা 67 লাখ মানুহৰ ভিতৰত মাত্ৰ 22 লাখ মানুহৰ ঘৰত কাৰেণ্ট আছিলে। 14 চনৰ আগলৈকে স্বাধীনতাৰ পিছত বেছি সংখ্যক সময় কংগ্ৰেছে শাসন কৰিছিলে। তেওঁলোকে কাক ন্যায় দিলে? আৰু বাকী থকা মানুহখিনিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 চনৰ পৰা এই 9.5 বছৰৰ ভিতৰত 100% ইলেক্ট্ৰিচিটি দিলে। কোনে কাক ন্যায় দিলে? তেওঁলোকেতো অন্যায় কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ন্যায় প্ৰদান কৰিলে। ঠিক তেনেধৰণে বাট পথ যোগাযোগ ব্যৱস্থা, আপোনালোকৰ ঘৰত যদি দুৰীয়াত হয়, ইয়াত থকা যিসকল অঞ্চলত চৰ অঞ্চলত বসবাস কৰা মানুহ আছে, তেওঁলোকে যাতায়াত যোগাযোগেৰে নতুন দিগন্তৰ ফালে আগুৱাই যোৱাৰ কল্পনা কৰিব পৰা নাছিল। কংগ্ৰেছতো তেওঁলোকে ভোট দি আছিলে। ইয়াতে কোন আছে MLA? তো তেখেত কেইবাৰ হৈছে মই নাজানো, কিন্তু তেওঁলোকক মই ভাবোঁ যে ৰূপহী হাটতো বেছিভাগ সময় কংগ্ৰেছকে ভোট দিছিলে। এই অঞ্চলৰ জনসাধাৰণক কংগ্ৰেছে ন্যায় দিলে নে নিদিলে? প্ৰত্যেক ল'ৰা ছোৱালীৰ হাতত কাপোৰ আৰু কিতাপ, প্ৰত্যেক ল'ৰা ছোৱালী যেতিয়া মেট্ৰিক পাছ কৰে আনন্দ হয়, মাক দেউতাকৰ চিন্তা পইচাটো কেনেকৈ যোগাৰ কৰিম এডমিশ্যনৰ। আজি আমাৰ চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰে, আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইসকল পিতৃ মাতৃক অভয়দান কৰিছে। আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ ল'ৰাটোক ৰামধেনু আঁকিবলৈ পঠাওক, হাতত কিতাপ কাপোৰ এডমিশ্যনৰ দায়িত্ব আমাৰ ন্যায় নে তেওঁলোকৰ অন্যায়? যাতায়াত যোগাযোগ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বুকুৰ বেদনা, চকুৰ ভাষা, দুচকুৰ চকু পানীকো আমাৰ চৰকাৰে উপলব্ধি কৰিছে। আয়ুষ্মান ভাৰতৰ যিখন কাৰ্ড, কেঞ্চাৰ, কিডনী, হাৰ্ট, নিউৰলজি, নিউনেণ্ডেল, বাৰ্ণ, এইসমূহ বেমাৰ হ'লে 3.5 লাখ টকা যেতিয়া গাঁৱৰ দৰিদ্ৰ মানুহক ডাক্তৰে ক'ব আপোনাৰ ল'ৰাটোক আৰোগ্য কৰিবৰ কাৰণে ইমানখিনি অৰ্থৰ প্ৰয়োজন, চকুৰে বাট নেদেখা হয়। আজি তেওঁলোকৰ হাতত সাহস হিচাপে সেই কাৰ্ডখন তুলি ধৰিছে। যোৱা দিনবিলাকত সেই অনুভৱবিলাক এই কংগ্ৰেছ চৰকাৰে কৰিছিলে নে নকৰিছিলে? ন্যায় কোনে কৰিছে? গতিকে ন্যায় যিটো শব্দ, সেই শব্দৰ যিটো ব্যাপকতা, তাৰ যিটো ভেলু, সেই ভেলুটোক আমি হৃদয়ংগম কৰিব লাগিব। গতিকে কিছু কথা শব্দ আছে কাৰণে যোনে তোনে কোৱাৰ অধিকাৰো নাই। 70 বছৰে স্বাধীন দেশ শাসন কৰা এটা দলে এইখিনি কাম কৰিব নোৱাৰিলে, আৰু মাত্ৰ 10টা বছৰ কমপ্লিট হোৱা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি বিকশিত দেশেৰে ষ্টাৰ্টআপ ইণ্ডিয়া, স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, স্বচ্ছ ভাৰত মিছন, ৱৰ্ল্ড ৱাইড সমগ্ৰ মানৱ জাতিক নতুন চিন্তাৰে উদ্ভাসিত কৰিবৰ কাৰণে ইণ্টাৰনেশ্যনেল যোগা ডে, আজি এনভাইৰনমেণ্টৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতা, গ্ল'বেল ৱাৰ্মিঙৰ ক্ষেত্ৰত আমাৰ পদক্ষেপ, এই কথা বতৰাবিলাকে বিশ্ব মানৱক আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে ন্যায় দিছে। 70 বছৰ শাসন কৰা কংগ্ৰেছ দলে কি ন্যায় দিলে আপোনালোকে সংবাদ মাধ্যমত আপোনালোকে প্ৰকাশ কৰক। আমাৰ ক'বলগীয়া নাই। একেসময়তে অংকিতা দত্তও কংগ্ৰেছৰ পৰা ন্যায় বিচাৰিব প্ৰতিবাদ কৰিছে, কিবা ক'ব নেকি? আই ডু নট ন' কোনে কেনেকুৱা ধৰণৰ কি কৰিছে কি নকৰিছে, কিন্তু এটা কথা, আমি ইলেক্ট্ৰিচিটিৰ জৰিয়তে সমগ্ৰ দেশবাসীক জুৰিছোঁ, খোৱা পানীৰ জৰিয়তে, ঘৰ পে নলৰ জৰিয়তে দেশবাসীক জুৰিছোঁ, পথাৰত আমাৰ PMKSY জৰিয়তে, মাইক্ৰ' ইৰিগেশ্যনৰ জৰিয়তে আমি কৃষকসকলক জুৰিছোঁ, প্ৰত্যেক কৃষকক সন্মানৰ জৰিয়তে তেওঁলোকক জুৰিছোঁ, প্ৰত্যেক ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ গুণগত শিক্ষাৰ জৰিয়তে তেওঁলোকক জুৰিছোঁ, য়ং যিসকল আমাৰ এণ্টাৰপ্ৰিনিয়ৰ আছে তেওঁলোকক স্কিল ইণ্ডিয়াৰ জৰিয়তে জুৰিছোঁ, নতুন চিন্তাৰ আপোনাৰ ভাৱৰ বুৰবুৰণি থকা সেইসকলক, ইন'ভেটিভ আইডিয়া থকাসকলক আমি ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তে জুৰিছোঁ, আমাৰ
নতুন প্ৰজন্মৰ খেলুৱৈসকলক আমি খেলো ইণ্ডিয়াৰ জৰিয়তে জুৰিছোঁ। আমাৰ পৰিৱেশ ভাল কৰাৰ কাৰণে এটা বাতাবৰণ সৃষ্টিৰ কাৰণে স্বচ্ছ ভাৰতৰ জৰিয়তে জুৰিছোঁ। সকলোৰে স্বাস্থ্য যাতে ভালে থাকে তাৰ কাৰণে ফিট ইণ্ডিয়া মুভমেণ্টৰ জৰিয়তে জুৰিছোঁ। মন আৰু শৰীৰক একত্ৰিত কৰি আমি জীৱনৰ সুখানুভূতি পাবৰ কাৰণে আমি ইণ্টাৰনেশ্যনেল যোগা ডেৰ জৰিয়তে জুৰিছোঁ। আজি বিজ্ঞান আৰু প্ৰযুক্তিক আগুৱাই লৈ মানৱ জাতিৰ বিকাশৰ কাৰণে আজি যিকোনো প্ৰত্যাহ্বান ক'ভিড ভাইৰাছৰ ভেকচিন উলিয়াবৰ কাৰণে আজি মেক ইন ইণ্ডিয়াৰ জৰিয়তে জোৰা গৈছে, চন্দ্ৰযান 3ৰ জৰিয়তে জোৰা গৈছে। গতিকে এটা কংগ্ৰেছে জুৰিবলৈকে বাকী কি থাকিলে।